নমস্কাৰ ব্যতিক্ৰম বিশেষৰলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই দীপশিখা আজি ব্যতিক্ৰম বিশেষৰ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছো অসমৰ এগৰাকী শিল্পী অসমৰ চাৰিওফালৰ বিহু মঞ্চত দপদপাই থকা এগৰাকী বিহু শিল্পী মৌচুমী বৰা 2021 বৰ্ষৰ লতাশিল বিহু মঞ্চত বিহু সম্ৰাজ্ঞী খিতাপ অৰ্জন কৰা মৌচুমী বৰা আমি আমাৰ আজি অনুষ্ঠানলৈ স্বাগতম জনাইছো মৌচুমী তোমাক বহুত স্বাগতম আজি আমাৰ অনুষ্ঠানলৈ ধন্যবাদ জনাইছো ক'বলৈ গ'লে মৌচুমী এগৰাকী বিহু শিল্পীয়ে নহয় তেওঁ এগৰাকী লোকনৃত্য শিল্পী লগতে এগৰাকী সত্ৰীয়া শিল্পী তেওঁ একাধাৰে সত্ৰীয়া ক্ষেত্ৰখনৰ লগতো জড়িত লোক সংস্কৃতিৰ ক্ষেত্ৰখনতো জড়িত আৰু তেওঁ ভাওনা সংস্কৃতিৰ লগতো জড়িত তেওঁক আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আমি খুবেই সৌভাগ্য বুলি ক'ব লাগিব তেওঁৰ লগত আজি আমাৰ অনুষ্ঠান আগবঢ়াই নিম মৌচুমী প্ৰথমতে সুধিব বিচাৰিছো মৌচুমী আৰু বিহু সম্ৰাজ্ঞী মৌচুমী এই যাত্ৰাটো কেনেকুৱা যাত্ৰাটোৰ বিষয়ে মানে তেতিয়াৰ মৌচুমীৰ পৰা বৰ্তমান 2021 বৰ্ষৰ বিহু সম্ৰাজ্ঞী মৌচুমীলৈকে এই যাত্ৰা পথটোৰ বিষয়ে প্ৰথমতে জানিব বিচাৰিম প্ৰথমতে ধন্যবাদ জনাইছো ব্যতিক্ৰমৰ মঞ্চলৈ মোক আমন্ত্ৰণ জনাই অনাৰ বাবে আৰু হয় এটা আচলতে সন্মান লগতে এটা পৰিচয় মৌচুমীৰ পৰা বিহু সম্ৰাজ্ঞী মৌচুমী হয় বহুত সৰুৰে পৰা বিহু নাচি আহিছোঁ যিহেতু মোৰ পৰিয়ালটো মোৰ যিটো আমাৰ পৰিয়ালৰ পৰিৱেশ সেই পৰিৱেশৰ পৰাই আচলতে মই বিহুৰ লগত জড়িত হৈ পৰিছিলোঁ খুব সৰুৰে পৰা লগতে দুইটা বস্তুৱে মই চলাই নিছিলোঁ যেনেকৈ ধৰক মই অসমৰ যি শাস্ত্ৰীয় নৃত্য সত্ৰীয়া নৃত্যৰ লগতো মই জড়িত হৈ আছোঁ গুৰু গোবিন্দ শইকীয়া ছাৰৰ তত্ত্বাৱধানত মই সংগীত সত্ৰৰ পৰা গুণীন উপাধি লৈছোঁ সত্ৰীয়া নৃত্যত আৰু 2020 বৰ্ষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা মই সত্ৰীয়া নৃত্য বিষয়তে পৰিবেশ্য কলা বিভাগত উত্তীৰ্ণ হৈছোঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ লগতে এতিয়া দুটা বস্তু আচলতে শাস্ত্ৰীয় নৃত্য আৰু ইপিনে বিহু নৃত্যটো আচলতে মোৰ তেজত আছে বুলি ক'ব লাগিব কাৰণ মোৰ দেউতা শ্ৰীযুত নীলকান্ত বৰা আৰু মোৰ মা ফাগুনী বৰা দুয়োগৰাকী বিহুৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলে আচলতে মই জন্ম হৈ যদি বিহু দেখিছোঁ তেনেকৈ ক'লেও ভুল নহ'ব কাৰণ মোৰ ঘৰৰ পৰিৱেশটোৱে তেনেকুৱা আছিলে আচলতে দেউতাহঁতৰ এটা দল আছিলে জনতা শিল্পী সংঘ সেই জনতা শিল্পী সংঘৰ দেউতা পৰিচালক আছিলে গতিকে তেতিয়াৰ পৰাই মই সৰুৰ পৰাই বিহুৱতীসকলৰ আগমন যি দেখিছিলোঁ তাৰ পৰাই আচলতে অনুপ্ৰাণিত হৈছিলোঁ আৰু লগতে যিহেতু দেউতা নিজে এজন বিহুৱা ঢুলীয়া তেনেকুৱা ধৰণৰ সন্মান তেখেতে পাই থৈছে সেই সময়ত গতিকে তেতিয়া সেই লগত বিহু কৰিবলৈ যাওঁতে দেউতাহঁত যেতিয়া বিহু কৰিবলৈ যায় তেতিয়া লগত এনেই যাওঁ তাৰপিছত লাহে লাহে 6 বছৰমান বয়সত মোক ক'লে বিহু কন্যা এনেকৈ যিবোৰ সৰু সৰু প্ৰতিযোগিতা হয় তেতিয়া এতিয়াৰ নিচিনাকৈ তেতিয়া অকলে নাচনী এজনী নচা তেনেকৈ ধৰণৰ প্ৰতিযোগিতা নাছিলেই খুব কম আছিলে আৰু তাৰপিছত তেনেকৈ বিহু কন্যা বিহু পৰী বিহু কৰি এনেকৈ যিবোৰ আমাৰ পৰ্যায়ক্ৰমে গৈ বিহু সম্ৰাজ্ঞী শেষ হয়গৈ ঠিক তেনেকৈ প্ৰতিটো পৰ্যায়তে মই প্ৰতিযোগিতা কৰিছোঁ বহুত নাচনীৰ লগত তেনেকৈ প্ৰতিযোগিতা কৰিছোঁ বহুতৰ পৰা কিবা শিকিছোঁ আৰু যিসকল আচলতে আমাৰ ঘৰুৱা যিখিনি পৰিৱেশত লগ পাইছিলোঁ ৰঞ্জিত গগৈ দাক লগ পাইছিলোঁ বিমান বৰুৱা দা আৰু দিলীপ গগৈ বৰ্তাৰ কথা ক'ব লাগিব বিপুল চেতিয়া ফুকন তেখেতলোকক মই তাতে লগ পাইছিলোঁ আৰু তেখেতলোকৰ পৰা বহুত অনুপ্ৰাণিত হৈছিলোঁ তেখেতলোকৰ যি সংস্কৃতি লোক সংস্কৃতিৰ প্ৰতি বা বিহু সংস্কৃতিৰ লগত তেওঁলোক ওতঃপ্ৰোতভাৱে জড়িত এতিয়াও তেওঁলোকৰ নাম ইমান বিখ্যাত প্ৰসন্ন গগৈ ছাৰ আছে তেওঁলোকৰ লগত আচলতে সেই বস্তুবোৰ দেখি আচলতে অনুপ্ৰাণিত হৈছিলোঁ আৰু সেই পৰ্যায়ক্ৰমে আহি 2015 বৰ্ষৰ পৰাই মই লতাশিল বিহু মঞ্চত বিহু সম্ৰাজ্ঞীৰ কাৰণে প্ৰত্যেক বছৰে যাওঁ প্ৰতিযোগিতা কৰোঁ আৰু সেই প্ৰতিযোগিতা বুলি ক'লে আচলতে হাৰা জিকা এনেকুৱা এটা দুইটা দিশেই থাকে যিহেতু গতিকে ক'ৰবাত যদি হাৰি আহিছোঁ ক'ৰবাত জিকি আহিছোঁ কিন্তু এই বছৰ আচলতে 2021 বৰ্ষটো মোৰ কাৰণে খুব বেছি ভাল যদিও আমাৰ অসমৰ পৰিস্থিতি এতিয়া এইটো এটা এনেকুৱা বেয়া পৰিস্থিতি তাৰ পিছতে যে বিহু হ'ব আমি ভাবা নাছিলোঁ 2020 বৰ্ষটো আমাৰ কাৰণে তেনেকেই গুচি গ'ল কৰোনা মহামাৰীয়ে বহুতখিনি আমাৰ ক্ষতি কৰিছে গতিকে তাৰ পিছৰ যিটো পৰ্যায় 21 বৰ্ষত বিহু সম্ৰাজ্ঞী হ'ব নহ'ব এনেকুৱা এটা দুমুজাত আছিলোঁ আৰু ঠিক হ'ল সেইমতে ভগৱানকে চিন্তি প্ৰত্যেক বছৰে যেনেকৈ যাওঁ প্ৰতিযোগিতা কৰিবলৈ তেনেকৈ প্ৰতিযোগিতা কৰিলোঁ আৰু
শেষত এই বিহু সম্ৰাজ্ঞী খিতাপ মোক দিলে লতাশিল বিহু মানে বিহু মঞ্চখনলৈ আচলতে প্ৰথমতে ধন্যবাদ লগতে মা দেউতা আৰু বিহুৱা দলটোলৈ মোক ধন্যবাদ থাকিল হয় ভাল লাগিছে জানিব পাৰি তোমাৰ যাত্ৰাটোৰ বিষয়ে আৰু এটা সুধিব বিচাৰিম তোমাৰ যিহেতু মই যিমান দূৰ জানো ব্যক্তিগতভাৱে তোমাৰ লগত যিহেতু আমি সহপাঠী ন এইটো ক'বই লাগিব তোমাৰ দেউতা এজন প্ৰখ্যাত বিহুৱা তাৰপিছতে মা এগৰাকী বিহুৱতী গতিকে আৰু তোমাৰ ভাইটি এজন বিহুৱা বুলি ক'লে ভুল নহ'ব গতিকে ঘৰখনৰ পৰা তোমাৰ মানে সহযোগিতা সহায় এইটো কেনেকুৱা ধৰণৰ ঘৰখনৰ পৰা সহায় সহযোগিতা আচলতে থাকিব লাগিবই আৰু এনেকুৱাও নহয় যে বোলে বিহুৱা বিহুৱতী মাক দেউতাক বিহুৱা বিহুৱতী হ'লেহে যে ছোৱালীজনী আগবাঢ়ি যাব তেনেকুৱাও নহয় বহুত তেনেকুৱা শিল্পীও মোৰ আছে লগৰ ছোৱালীও বহুত বিহুৱতী আছে তেনেকুৱা যাৰ ঘৰত হয়তো বিহু সংস্কৃতিটোৱেই নাই যিবোৰ হয়তো কিন্তু অসমীয়া বুলি আমাৰ প্ৰথম চিনাকি হৈছে বিহু গতিকে বিহু নাচিব লাগিবই জানিবই লাগিব তেনেকুৱা এটা বস্তু মই ঘৰৰ পৰিৱেশটোৰ পৰা শিকি আহিছিলোঁ আৰু দেউতাই বহুত ক্ষেত্ৰত মোক ছাপোৰ্ট কৰে কাৰণ প্ৰতিটো বিহু মঞ্চত যেতিয়া মই পৰিৱেশনৰ কাৰণে যাওঁ সদায় দেউতাৰ এটা কথাই থাকে মই সেইটো কথা প্ৰতিটো ইণ্টাৰভিউতে কয় মই খুব আচলতে গৌৰৱ অনুভৱ কৰোঁ দেউতাই কয় যে য'ত আচলতে যেতিয়া কেতিয়াবা যদি হাৰিও যাওঁ তাত কেতিয়াও দুখ নকৰিবি কাৰণ কিয় হয়তো তাত তই কিবা এটা শিকি আহিবি গতিকে সেই শিক্ষাটো কেতিয়াও শেষ নহয় গতিকে সেই সময়ৰ পৰা নাচি আহিছোঁ আৰু মায়ে সদায় কয় যে এনেকৈ ঘূৰ এনেকৈ গাচোন বা মাইক্ৰফোনটোৰ ওচৰত কেনেকৈ থিয় হ'ব লাগিব তেনেকুৱা ধৰণৰ আনুষংগিক যিখিনি আমাৰ শিক্ষা সেই বস্তুখিনি মই মাৰ পৰা শিকিছোঁ আৰু হয় তুমি আচলতে ব্যক্তিগতভাৱে জানা ভাইটিও এজন প্ৰখ্যাত বিহুৱা তেওঁ বহুত বিহু মঞ্চত বিহুৱা উপাধি পাইছে ঢুলীয়া উপাধি পাইছে এই বছৰো মোৰ লগত বিহু সম্ৰাজ্ঞী তেওঁ সংগত কৰিছিলে মোৰ লগত গতিকে এই সমুদায় মানে গোটেই পৰিৱেশটো আমাৰ বিহুৰ মোৰ দাদা এজনো আছে বাও আছে বা অলপমান অসুখীয়া যদিও তাইও বিহু নাচে গতিকে গোটেই পৰিৱেশটো তাৰমানে আমাৰ সংস্কৃতিৰ লগত জড়িত এটা পৰিৱেশ গতিকে পৰিয়ালটোৰ পৰা মই বহুতখিনি উৎসাহ পাওঁ বহুত সহযোগ পাওঁ সঁচাই ক'ব লাগিব মই যিহেতু মৌচুমীৰ সহপাঠী আমি একেলগে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছোঁ তেওঁ ঘৰত মই গৈছোঁ তেওঁ ব্যক্তিগতভাৱে মই তেওঁক ভালকৈ জানো তেওঁলোকৰ আচলতে আমাৰ সফলতাৰ মূৰত আচলতে মূল কেন্দ্ৰবিন্দু ক'ব গ'লে আমাৰ ঘৰখনেই হয় গতিকে মৌচুমীৰ ক্ষেত্ৰত মই সেইখিনি দেখা পাইছোঁ তেওঁৰ ঘৰখনেই তেওঁৰ সম্পূৰ্ণ চাবিকাঠি আচলতে ঘৰখনেইতো সম্পূৰ্ণ বিহুৰ পৰিৱেশ আছে আৰু সেইবাবে হয়তো আজি মৌচুমী এইখিনি পৰ্যায় পাইছেহি বাৰু যি কি নহওক বিহু সম্ৰাজ্ঞীৰ পৰা তুমি একাধাৰে নৃত্যশিল্পী সত্ৰীয়া শিল্পী দেখিছোঁ আমি একেলগে কামো কৰিছোঁ ভাওনাৰ ক্ষেত্ৰতো গতিকে এই গোটেইখিনি চলাই যাওঁতে তোমাৰ মানে আচলতে কেনেকৈ এইখিনি গোটেইখিনি কৰা তুমি যিহেতু এখন স্কুলো চলাই আছা মই যিমান দূৰ জানো ঝুমুৰা নৃত্য কলা কেন্দ্ৰ গতিকে এইখিনি চলাই যাওঁতে মানে সমস্যা নহয়নে নে সমস্যা নহয় আচলতে আমাৰ সংস্কৃতিৰ লগত জড়িত যিখিনি ব্যক্তি যিসকল ব্যক্তি বা তেওঁলোকে বহুত ভালকৈ জানে আচলতে এইটো এটা আমাৰ কাৰণে এটা ঔষধ বুলি ক'ব লাগিব যদি ভাবোঁ যদি ক'ৰবাত দুখ থাকে ক'ৰবাত সুখ থাকে সেই বস্তুটো আমি আচলতে এই সংস্কৃতিৰ জৰিয়তে আমি লৈ যাব পাৰোঁ যেনেকৈ আমাৰ কেতিয়াবা হয় তেনেকুৱা ব্যক্তিগত কিছুমান অসুবিধা থাকে যাৰ কাৰণে ধৰক কেতিয়াবা আমি খুব ডিপ্ৰেশ্যনত আহোঁ বা নহ'ব নেকি কামবোৰ তেনেকুৱা ধৰণৰ আমাৰ কিছুমান ডিপ্ৰেশ্যন আহে কিন্তু এই বস্তুটোৱে আমাক বহুতখিনি উৎসাহ যোগায় কাৰণ কিয় ঝুমুৰা কলা কেন্দ্ৰৰ কণ মানে ছাত্ৰী আছে মোৰ বহুত কেইজনী তেওঁলোকৰ লগত যেতিয়া মই গোটেই দেওবাৰৰ দিনটো মই তেওঁলোকৰ লগত থাকোঁ গতিকে সেই তেতিয়া আকৌ সেইটো এটা বেলেগ এটা অনুভৱ তেওঁলোকৰ লগত থকা তেওঁলোকৰ লগত মনৰ কথা জনা অকল যে আমি নাচোঁ এনেকুৱা নহয় মোৰ স্কুললৈ কেতিয়াবা গ'লে হয়তো গম পাবা আমাৰ স্কুলত খুব নাচৰ লগত জড়িত কথা থাকে লগত তেওঁলোকৰ ব্যক্তিগত কিছুমান কথাও থাকে কোনোবাই ক'ৰবাত নাচতেই হওক বা গানতেই হওক কিবা এটা পুৰস্কাৰ পালে তাক লৈও আমাৰ আলোচনা হয় বা বিভিন্ন কিছুমান বিশেষ দিন সেই দিনবোৰো আমাৰ আলোচনা কৰা হয় তেনেকৈ ল'ৰা ছোৱালীৰ লগত মই থাকি মই বিৰাট ভাল পাওঁ মোৰ সৰু ল'ৰা ছোৱালীৰ লগত আচলতে বহুত বেছি ঘনিষ্ঠতা আছে আৰু লগতে লোকসংগীতৰ যিটো যাত্ৰা মই প্ৰায়খিনি লোকনাচে শিকিছোঁ ঠিক তেনে সেইখিনিৰ ক্ষেত্ৰত মই জিনা ৰাজকুমাৰী বাইদেউৰ নাম ল'ব লাগিব তেখেতৰ বহুতকেইটা কৰ্মশালাত মই জইন কৰিছোঁ আৰু তেওঁলোকৰ পৰা মানে তেওঁলোকে বিশেষভাৱে যিসকল মানে এই দিশতেই
মানে লাগি আছে সেই তেওঁলোকক নিমন্ত্ৰণ কৰি আনে তেওঁলোকৰ লগত আমি থাকোঁ তেওঁলোকৰ খাদ্য সম্ভাৰ হওক সংস্কৃতি হওক নৃত্য কলা হওক গীত মাত এইখিনি আমি তেওঁলোকৰ পৰা শিকিবলৈ পাওঁ গতিকে এই ক্ষেত্ৰত জিনাবাক মই ধন্যবাদ জনাইছোঁ তেওঁ খুব মোক এইখিনি ক্ষেত্ৰত সহায় কৰিছে আৰু লগতে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত হোৱা মোৰ বহুত বছৰেই হৈছে যদিও মই বিহু সৰুৰ পৰাই পাই আহিছোঁ কাৰণে নাচিছোঁ আৰু আনুষ্ঠানিকভাৱে মই শিক্ষা লৈছিলোঁ গোবিন্দ শইকীয়া ছাৰৰ ওচৰত গতিকে গোবিন্দ শইকীয়া ছাৰৰ নাম এইখিনিতে মই ল'ব লাগিব তেখেতে বহুত কষ্ট কৰি আমাক শিকাইছিলে তাৰ উপৰি মই ডক্টৰ মৃণন্দা বৰঠাকুৰ বাইদেউ ড্ৰিমলি গগৈ বাইদেউ অনিতা শৰ্মা বাইদেউ তাৰ পাছত আকৌ আমাৰ ৰঞ্জুমণি শইকীয়া বাইদেউ ৰিঞ্জুমণি শইকীয়া বাইদেউ তেনেকৈ ঘনবৰা ছাৰ যতীন গোস্বামী ছাৰ তেখেতলোকৰ লগতো মই অনুষ্ঠান পৰিৱেশন কৰিছোঁ সত্ৰীয়া নৃত্যৰ গতিকে সকলোৰে লগত এটা এটা বেলেগ বেলেগ অনুভৱ বেলেগ বেলেগ অভিজ্ঞতা গতিকে সেই অভিজ্ঞতাখিনিৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ যে কেতিয়াও আমাৰ অসুবিধা নহয় যেতিয়া আমি নতুন কাম এটা কৰোঁ তেতিয়া কিন্তু মই বহুত বস্তু শিকিবলৈহে চাইছোঁ আৰু ভাল লাগে তেনেকৈ কাম কৰি ক'ব লাগিব মৌচুমী নৃত্যশিল্পী হোৱাৰ লগতে এগৰাকী বিহুৱতী হোৱাৰ লগতে তেওঁ এগৰাকী অভিনেত্ৰীকো এইটো মই অন্ততঃ স্বীকাৰ কৰিব লাগিব কাৰণ মই নিজে দেখিছোঁ তেওঁৰ লগত কাম কৰিছোঁ তেওঁ খুব ধুনীয়াকৈ অংকীয়া ভাওনাত তেওঁ সীতাৰ চৰিত্ৰ তেওঁ ৰূপায়ণ কৰিছে সেইখিনি মই নিজে দেখি আহিছোঁ বাৰু যি কি নহওক বিহু সম্ৰাজ্ঞী হোৱাৰ আগতে তুমি বিহুৰাণী হৈছা পাটমাদৈ 2015 চনত তুমি অৰ্জন কৰিছা অসম বিহুৱতী 2018 চনত তুমি খিতাপ অৰ্জন কৰিছা গতিকে সেইখিনিৰ বিষয়ে অলপ জানিব বিচাৰিম খুব ভাল লাগে যেতিয়া কিছুমান বিশেষ বিশেষ মঞ্চত মানে এনেকুৱা নহয় যে মানে কোনোবা এখন বিহু সৰু মঞ্চই হওক যেতিয়া আমাক যিটো এটা খিতাপ দিয়ে যিটো এটা সন্মান দিয়ে সেই সন্মানটো আমাৰ কাৰণে বহুত জৰুৰী হয় যেনেকৈ বিহু কন্যা মই কৈছোঁ কাহিলীপাৰাত অনুষ্ঠিত হৈছিলে চাৰ্টিফিকেটখন আছে এতিয়াও মোৰ খুব 94-95 এনেকুৱা চনৰ হ'ব তেতিয়া খুব সৰু মই আৰু মোৰ এনেকুৱা এইখিনি মনত আছে যে মৌচুমী বৰা বুলি নামটো তাত এনাউন্স কৰিছে আৰু মোক অচিনাকি মানুহ এজনে কোলাত লৈ মই খুব দূৰত বহুত দূৰত আৰু হুলস্থুল পৰিৱেশ এটা হৈ গৈছে যে ছোৱালী হেৰাইছে গতিকে মই গৈ ক'বাত আছোঁ আৰু মোক আনি পেলাই মঞ্চত উঠাইছে তৃতীয় পুৰস্কাৰ পাইছিলোঁ মই তৃতীয় পুৰস্কাৰ লৈ মই খুব মানে হেপ্পী যিটো ট্ৰফি দিছিলে সেই ট্ৰফিটো এতিয়াও আছে সেই ট্ৰফিটো লৈ মই খুব হেপ্পী আৰু প্ৰত্যেকখন বিহু মঞ্চতে আচলতে এনেকুৱা ধৰণৰ যিবোৰ সন্মান পাওঁ আমি প্ৰতিটো সন্মানেই মোৰ কাৰণে খুব এটা ডাঙৰ মানে উৎসাহ আমি আগুৱাই যাবলৈ এটা উৎসাহ পাওঁ সেই মঞ্চকেইখনৰ পৰা এতিয়া যিহেতু তুমি মোক বিশেষ কেইটামান সন্মানৰ কথা ক'লা যেনেকৈ বিহু পাটমাদৈ 2015 সেয়া বেলতলা বিহুতলীয়ে সেই সন্মান দিয়ে আৰু সেইটো এটা সৰ্বোচ্চ সন্মান বুলি ক'ব লাগিব সেই সন্মান মই পাইছিলোঁ মই ৰংমন এনাজৰী বিহু দলৰ নাম ল'ব লাগিব মৰাণৰ তেখেতলোকৰ দলৰ ফালৰ পৰা মই তাত সেইটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাত মই পাটমাদৈ হিচাপে স্বীকৃতি পাইছিলোঁ আৰু লগতে 2018 বৰ্ষত দিহিং বিহু হুঁচৰি দল ডিগবৈ তেওঁলোকৰ বহুত দলসমূহৰ আচলতে বহুত মানে আমাৰ প্ৰতি বহুত ত্যাগ থাকে তেওঁলোকৰ আমি যিমান কৰোঁ আমি ধৰক 10 মিনিট সময় নাচিব লাগে আমি নিজৰ পাৰ্টটো চাওঁ কিন্তু বিহুৱাসকলৰ সমান সহযোগ থাকে বিহুৱাসকলৰ বহুত কষ্ট হয় এই ক্ষেত্ৰত নিজেই গম পাওঁ আৰু সেই দিহিং বিহু হুঁচৰি দলৰ লগত ডিগবৈৰ তেখেতলোকৰ ফালৰ পৰা মই অসম বিহুৱতী খিতাপ পাইছিলোঁ আৰু এইবাৰ বিশেষ সন্মানটি পোৱাৰ ক্ষেত্ৰত হাবুং বিহু হুঁচৰি দললৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিম কাৰণ তেওঁলোকৰ প্ৰত্যেকজন বিহুৱাই মোৰ লগত খুব কষ্ট কৰিছে আৰু এই বিহু সম্ৰাজ্ঞী খিতাপৰ কাৰণে আচলতে মই তিনিওটা দলকে মই আচলতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ 2015 বৰ্ষৰ পৰা মই এই প্ৰতিযোগিতা কৰি আহিছোঁ এই ৰংমন বিহু হুঁচৰি দল লগতে দিহিং বিহু হুঁচৰি দল প্ৰতিটো দলৰ লগত মই কম্পিটিশ্যন কৰিছিলোঁ গতিকে তেওঁলোকৰ যিসকল স্বত্বাধিকাৰী আছে যেনেকৈ ডিগবৈ বিহু হুঁচৰি দলৰ আমাৰ ৰিডিম দা আছে মণি দা আছে ৰংমন এনাজৰী বিহু হুঁচৰি দলৰ কৌস্তৱ দা আছে ৰণী দাহঁত আছে তেওঁলোক লগতে হাবুং বিহু হুঁচৰি দলৰ মণ্টু দা ধৈৰ্য বিকাশ তেওঁলোকৰ নাম মই ল'বই লাগিব কাৰণ তেওঁলোকৰ অবিহনে হয়তো এগৰাকী নাচনী কেতিয়াও বিহুৱাসকলৰ বিনে কেতিয়াও নহয় গতিকে সেই বিহুৱাসকলৰ নাম মই ল'ব বিচাৰিম এবাৰ আৰু তেওঁলোকলৈ বহুত বহুত ধন্যবাদ এইখিনিতে ক'ব লাগিব মৌচুমীয়ে 2019 বৰ্ষত আমাৰ গণৰাজ্য দিৱসত আমাৰ অসমক আচলতে তেওঁ প্ৰতিনিধিত্ব কৰিছিলে সেইটো আজি ব্যতিক্ৰম বিশেষৰ জৰিয়তে আপোনালোকক মই জনাই থৈছোঁ এফাকি যোজনা বা বিহু নাম যিহেতু বিহু সম্ৰাজ্ঞী খিতাপ অৰ্জন কৰিছা গতিকে এতিয়া বিহুৰ বতৰ নহয় তথাপিও এফাকি যোজনা বা বিহু নাম আমি শুনিবই লাগিব হয় সৰুকৈ হ'লেও ঠিক আছে
মই এফাকি যোজনা গাই দিছোঁ ও জানো নৈ নৈ হালিলে নদালি ভলুকা ঐ পথাৰলৈ হালিলে ঐ কাক বুকুৰে কামিহাৰ হল ডালি ডালি ঐ কালৈ চিন তাকৰি থাক সঁচাকৈ বহুত শুৱলা ভাল লাগিলে নৃত্য আচলতে বিহু নৃত্য কৰোঁতে আমি যিহেতু যেতিয়া মই এগৰাকী কণ্ঠশিল্পী হিচাপে মই কৈছোঁ যেতিয়া আমি গান গাওঁ আমি সদায় আমাৰ গানতে আমি মানে ধ্যান দি থাকিব লাগে কিন্তু বিহুৱতীসকলক দেখি আহিছোঁ যে নিজৰ গায়কী ক্ষেত্ৰতো মন দিব লাগে গতিকে সেইটো কেনেধৰণে প্ৰস্তুতি চলোৱা হয় আচলতে দেখাত কঠিন যেন লাগে কিন্তু জানিব বিচাৰিম কেনেকুৱা ধৰণৰ মানে প্ৰস্তুতি হয় বিহুৱতীসকলৰ আচলতে এইটো এটা খুব মানে বিশেষ গুৰুত্বপূৰ্ণ বিষয় হৈ যায় আজিকালি আগতেতো আমি ধৰা যেনে তেনেকৈ গাই দিছিলোঁ কোনো স্কেলৰ কথা নাছিলে বা একো নাছিলে যিহেতু লোকসংগীত যেনেকৈ যোনে ফূৰ্তিতে কৰা বস্তু যিহেতু বিহুটো ফূৰ্তিৰ বস্তু এটা ৰঙৰ উৎসৱ গতিকে যোনে যেনেকৈ ইচ্ছা তেনেকৈয়ে গাইছিলে যাৰ যিমানটো কেপাচিটি সেইটোৰ আণ্ডাৰত গোৱা হৈছিলে মই নিজে গাইছিলোঁ তেতিয়া কিন্তু লাহে লাহে যেতিয়া আমি এই বস্তুটো যেতিয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে আজি বিহু বিশ্ব দৰবাৰলৈকে প্ৰতিষ্ঠিত হৈছে গতিকে বিভিন্ন সকলোৱে জানে আজি অসম বুলি কৈ দিয়াৰ লগে লগে পটককৈ বিহু বিহু নাচে বিহু আছে এনেকৈ বুলি ধৰণৰ বহুত কথা কোৱা যায় এই ক্ষেত্ৰত মই কণ্ঠ সাধনাৰ ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ বিহুৱতীসকল আজিকালি কিন্তু খুব কণ্ঠ সাধনা কৰে লাগিবই কাৰণ কিয় বিহুৱাসকলে ইমান ওপৰত স্কেলত গায় যদি বিহুৱতীগৰাকীয়ে সমানে গাব নোৱাৰে সেইটো এটা আমাৰ কাৰণে মাইনাছ পইণ্ট হৈ যায় মঞ্চ এখনত আৰু আমাৰ কাৰণে এটা ডিফিকাল্ট হয় যে নাচি নাচি গাবলগীয়া হয় এই একদম নাচি নাচি সোমাব লাগিব মঞ্চত আকৌ গাব লাগিব আকৌ গৈ নাচি আকৌ আহি যোজনা গাব লাগিব আকৌ জোৰা নাম আকৌ খৰ নাম তেনেকৈ আমি নাচি নাচি পৰিৱেশন কৰিবলগীয়া হয় সেই ক্ষেত্ৰত অলপ কিছু অসুবিধা হয় কিন্তু এই ক্ষেত্ৰত আচলতে মই শিক্ষা গ্ৰহণ কৰিছিলোঁ অনিতা বৰগোহাঁই বাইদেউৰ ওচৰত মই ক্লাছিকেল সংগীতৰ হেৰি লৈছিলোঁ ক্লাছ লৈছিলোঁ আচলতে মই তেনেকৈ পৰীক্ষা দিম বুলি নহয় কাৰণ কিয় মোৰ বিহুৰ ক্ষেত্ৰখনত মোৰ আচলতে মাত বহুত বেয়া আছিলে আজি হয়তো গাব পাৰিছোঁ তেখেতলোকৰ কাৰণে বাইদেউৰ নাম মই ল'বই লাগিব এই ক্ষেত্ৰত বাইদেৱে মোক বহুত কষ্ট কৰি শিকাইছে এই ক্ষেত্ৰত মই বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে কাৰণ কিয় বাইদেৱে মোক বহুত কষ্ট কৰি শিকাইছে মোৰ মাতৰ ইমান ৰেঞ্জ নাছিলেই তেখেতে বহুত কষ্ট কৰি মোক শিকাইছে আৰু সেই মানে আচলতে কণ্ঠ সাধনাটো বহুত প্ৰয়োজন এতিয়া বিহু নাচনী হ'বলৈ হ'লে আচলতে কিন্তু যদি এই ধৰণৰ এনেকৈ পৰ্যায়ক্ৰমে যদি পুৰস্কাৰ পাবলৈ হয় বা আমি সন্মান বুটলিবলৈ হয় তেতিয়াহ'লে কিন্তু আমি নিজকে বহুত ক্ষেত্ৰত আমি ভংগীমাৰ ফালৰ পৰা হওক বিহু ঢোলৰ চেওঁ চাপৰ পেপাৰ লহৰ গগনাৰ মাত গোটেই বস্তুখিনি আচলতে খুব শুদ্ধৰূপে যদি আমি পৰিৱেশন কৰিব পাৰোঁ তেতিয়াহে আচলতে এই সন্মানৰ কাৰণে চাগে বাটটো মুকলি হয় লতাশিল বিহু মঞ্চ বুলি ক'ব গ'লে আচলতে আমাৰ মনলৈ এক বেলেগ ধৰণৰ ভাৱ আহে কিমান পুৰণি আজি বহুত বছৰ হৈছে লতাশিল বিহু মঞ্চৰ গতিকে এই লতাশিল মঞ্চৰ এক বৃহৎ খিতাপ বিহু সম্ৰাজ্ঞী এই বিহু সম্ৰাজ্ঞী খিতাপ অৰ্জন কৰিবলৈ যাওঁতে প্ৰস্তুতি কেনেধৰণৰ যদি আজি আমাৰ অনুষ্ঠান তোমাৰ দৰে কোনোবাই হয়তো আজিও চাই আছে ন যিয়ে ধৰা লতাশিল বিহু মঞ্চৰ বিহু সম্ৰাজ্ঞী খিতাপ পাবলৈ আগ্ৰহী বা তেওঁলোকেও বহুত কষ্ট কৰি প্ৰস্তুতি চলাই আছে গতিকে তেওঁলোকৰ আগত কি ক'বা মানে কেনেকৈ প্ৰস্তুতি কৰিব লাগে আচলতে এই কিতাপ পাবলৈ বিহু সম্ৰাজ্ঞীৰ কাৰণে সেইখন মঞ্চ আচলতে সঁচাকৈ বহুত ডাঙৰ মঞ্চ কাৰণ সেই মঞ্চখনত পৰিৱেশন কৰা বিহুৱতী বহুত আছে তেওঁলোকে বহুত ভালকৈ জানিব কাৰণ কিয় সেই মঞ্চখনত মানে উঠাৰ লগে লগে এটা যিটো মানে ভয় সেইটো আচলতে মোৰ ভয় বুলি মই নাভাবোঁ বহুত বিহুৱতীৰ চাগে সেইটো এটা ভয় থাকে কাৰণ কি সেই মঞ্চখনত কি হ'ব কি নহ'ব কোনেও নাজানে কিন্তু শুদ্ধভাৱে পৰিৱেশন কৰি আহিবলৈ হ'লে আমি বহুত
আগৰ পৰা প্ৰস্তুতি চলাব লাগে এনেকুৱা নহয় যে বিহুটো আহিছে কাৰণে আমি নাচিছো তেনেকুৱা নহয় আজিকালি বিহু কৰ্মশালা বহুত জায়গাত হয় বহুত অভিজ্ঞ ব্যক্তিসকলে বা নাচনীসকলে তেওঁলোকৰ যি যোগ্যতা বা তেওঁলোকৰ যি দক্ষতা সেই অনুসাৰে তেওঁলোকে বিহু কৰ্মশালাখনিত তেওঁলোকে প্ৰশিক্ষিকা হিচাপে যায় প্ৰশিক্ষক হিচাপে থাকে বহুত বিহুৱতী গতিকে তেওঁলোকেও যাতে শুদ্ধ হিচাপে শিকায় আৰু এই সৰু সৰু পৰাই মানে ডাঙৰ হয়গে সৰু মঞ্চৰ পৰাই আচলতে ডাঙৰ হয়গে প্ৰতিখন মঞ্চতে আমাৰ বেলেগ বেলেগ অভিজ্ঞতা থাকে সেই অভিজ্ঞতাবোৰ আচলতে একগোট কৰি ক'ত আমি হাৰিছো যদি হাৰিছো তাত আমি কিহৰ কাৰণে হাৰিবলগীয়া হ'ল কি আমাৰ এনেকুৱা মাইনাছ পইণ্ট আছিলে যে যিটোৰ কাৰণে মই তাত তৃতীয় স্থানহে পালোঁ বা একো স্থানেই নাপালোঁ গতিকে সেই বস্তুখিনিৰ পৰা আচলতে বহুত শিকা হয় যেনেকৈ আমি বিহুৰ ভংগীমাবিলাকৰ ক্ষেত্ৰত ক'ব লাগিব আমাৰ যিবোৰ আগৰ পুৰণা কিছুমান ভংগীমা এতিয়া আমি এৰিছোঁ কি কাৰণে এৰা হৈছে বা সেই বিষয়টোত আচলতে চালি জাৰি চাব লাগিব তেনেকৈ ধৰণে নামৰ ক্ষেত্ৰত এতিয়া জোৰা নাম বুলি ক'লে জোৰা নামনো কি আচলতে তাৰ তাৎপৰ্যটো কি তেনেকুৱা ধৰণৰ বহুত কথা আচলতে আমি এইটো নহয় যে গাবই লাগে নাচিবই লাগে তেনেকুৱাও নহয় থিয়ৰী মানে যিখিনি আমাৰ ধৰক মানে আমাৰ যিটো তাত্ত্বিক দিশ সেই তাত্ত্বিক দিশটো আচলতে আমি বহুতখিনি পঢ়িবলগীয়া হয় বহুতখিনি তেওঁলোকৰ যিসকলে আগতে লিখি থৈ গৈছে বহুতখিনি বিহুনাম সেই বিহুনামৰ এটা শব্দ সৰু শব্দৰ অৰ্থ আমি বিচাৰিবলগীয়া হয় তেনেকুৱা ধৰণে আচলতে প্ৰস্তুতি চলাব লাগে এনেকুৱা নহয় যে কোনোবাই লিখি দিছে নামটো গৈ গাই দিছোঁ তেনেকুৱা নহয় সেই বস্তুটোৰ ওপৰত নিজৰ জ্ঞানখিনি অৰ্জন কৰিব লাগে আৰু লগতে বিহু সম্ৰাজ্ঞী পাবলৈ আচলতে কোনেও পটককৈ গৈ বিহু সম্ৰাজ্ঞী নকৰে বহুতকেইটা মঞ্চ পাৰ হৈ যায় বহুতখিনি অভিজ্ঞতা হয় নাচৰ ক্ষেত্ৰত ভংগীমাৰ ক্ষেত্ৰত গোৱাৰ ক্ষেত্ৰত বহুতখিনি অভিজ্ঞতা লৈয়ে যায় গতিকে তাত আৰু গৈ মই যিহেতু 4 বছৰ পোৱা নাছিলোঁ গতিকে সেই 4 বছৰত মোৰ কি মানে মাইনাছ পইণ্ট সেইখিনি আচলতে মই চালি জাৰি চাই মই প্ৰত্যেক বছৰে যাওঁ আৰু এইবছৰ হৈ গ'ল ভগৱানৰ কৃপা লগতে অসমবাসী ৰাইজৰ আশীৰ্বাদ মা দেউতাৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ লগতে মোৰ যিসকল বন্ধু বান্ধৱী আছে যিসকল মোৰ শুভাকাংক্ষী আছে তেওঁলোকৰ আশীৰ্বাদত আচলতে এইবছৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ মই পালোঁ আৰু তেনেকৈ আচলতে শ্ৰদ্ধা সহকাৰে আৰু খুব অভিজ্ঞতাবোৰ লৈ আগবাঢ়ি যাব লাগে সঁচাকৈ সফলতা আছে সঁচাকৈ ক'বই লাগিব সফলতাৰ আঁৰত সদায় আত্মবিশ্বাস কষ্ট ধৈৰ্য এইখিনি লাগিবই কাৰণ ধৈৰ্য বা কষ্ট আৰু আত্মবিশ্বাস নহ'লে আমি কেতিয়াও সফলতাৰ চাবিকাঠি আমি হাতত লাভ কৰিব নোৱাৰোঁ ঠিক আছে এবাৰ অকণমান বেলেগ ধৰণৰ এটা কুৱেশ্যনলৈ যাম বৰ্তমান সময়ত আমি ছ'চিয়েল মিডিয়া বা আমাৰ সমাজত আমি এইটো মানে আলোচনা সমালোচনা বুলি কি বুলি ক'ম আচলতে সেইটো সমালোচনাও হ'ব পাৰে আলোচনাও হ'ব পাৰে আমি নাপাতিলে হয়তো কথাটো ভুল হ'ব আমাৰ আজি এই ব্যতিক্ৰম বিশেষৰ জৰিয়তে মই কথাটো উলিয়াব বিচাৰিছোঁ বিহু বৰ্তমান বিহু মানে আমাৰ সংস্কৃতিক এছামে বাহিৰত কি ধৰণে প্ৰদৰ্শন কৰিছে আমাৰ বিহুক বিকৃত কৰা নাইনে বা আমাৰ বিহু নৃত্যকে নহয় কেৱল বিহু গীত বা আমাৰ বিহুৰ যি সাজপাৰ সেই সাজপাৰক বিকৃত কৰা নাইনে এই ক্ষেত্ৰত কি ক'বা এইটো আচলতে এতিয়া বৰ্তমান সময়ত খুব এটা চৰ্চিত বিষয় হৈছে এই কথাটো লৈ পেলাই এতিয়া বিহু বুলি ক'লে আচলতে মই অলপতে ছ'চিয়েল মিডিয়াত খুব প্ৰচাৰ হৈ আছে এটা ভিডিঅ' খুব ভাইৰেল হৈছে বিছুৱা বুলি ক'লে আৰু আপোনাৰ যিটো এইটো কি কয় কোনখন এখন মুভি আছিলে হাৱা কে ঝোকে আজ এনেকুৱা ধৰণৰ গীতটি এই দুটা গীতক আচলতে বাহিৰত কিন্তু বিহু বুলি প্ৰদৰ্শন কৰা হৈছে যেনেকৈ এতিয়া বিহু নাম বা বিহু বুলি ক'লে এতিয়া আমাৰ অসমত বহুত শিল্পীয়ে বিহু কৰি থৈছে খগেন গগৈ ছাৰে বহুত বিহু গাই থৈছে ঠিক তেনেকৈ আজিকালি এতিয়া নতুন যিসকল শিল্পী আছে ভিতালী বাইদেৱে যি বিহু গাই থৈছে তেওঁলোকৰ মানে সেই যিবোৰ পুৰণি বিহু সেইবোৰহে আচলতে বিহু সেই বিহুটোক এতিয়া বাহিৰৰ মঞ্চত তেওঁলোকে কেনেকৈ উপস্থাপন কৰিব লাগিব সেইটো আচলতে যিসকল গৈ সেই মঞ্চত পৰিৱেশন কৰি আছে তেওঁলোকৰ আচলতে জ্ঞানৰ খুব প্ৰয়োজন যে তেওঁলোকে বিছুৱাটোক বিহু বুলি কৈ পেলাই নাচি দিছে গতিকে সেইটোৱে কিন্তু আমাক অলপ আঘাত দিয়ে কাৰণ বিছুৱাটোক বিহু নহয় কেতিয়াও সেইটো এটা তেওঁলোকে ফিউজন কৰি পেলাই বা ৰিমিক্স কৰি পেলাই কিবা এটা কৰিছে নিজৰ পপুলাৰিটিৰ কাৰণে হওক বা অসমখনক টানি আজুৰি লৈ গৈছে কিন্তু তেনেকুৱা হ'ব নালাগে আচলতে আৰু কষ্টিউমৰ ক্ষেত্ৰত কৈছোঁ মই এতিয়া গামোচাখন আমাৰ বিশেষ এটা জৰুৰী বিষয় এইটো গামোচা যিখন আমি এতিয়া ব্যৱহাৰ কৰোঁ সেই গামোচাখনক আমাৰ বহুতকেইটা ভাগত ভগায় যেনেকৈ থাপনাত দিয়া গামোচাখন বেলেগ ডাঙৰক সন্মান জনোৱা গামোচাখন বেলেগ বাথৰুমত ইউজ কৰা গামোচাখন বেলেগ
গতিকে গামোচাৰ ভাগ ভাগ কিছুমান হেৰি আছে যেনেকৈ এতিয়া আমি থাপনাত দিয়া কৃষ্ণ ৰাম হৰি লিখা গামোচাখনে কেতিয়াও আমি মুখখন মুচি দিব নোৱাৰোঁ পটককৈ হয়নে তাত কিবা এটা মানে ভাৱ এটা আছে যে এইখন ভগৱানৰ আমি ভগৱানকেই দিছোঁ সেইখন বহাগত যেতিয়া আমি নতুনকৈ নিজে নতুন এসাঁজ কাপোৰ লওঁ তেতিয়া কিন্তু আমি থাপনাতে সেই গামোচাখন আমি দিওঁ ঠিক তেনেকৈ মা দেউতাক সন্মান জনাওঁতে এখন বেলেগ গামোচা দিওঁ কিন্তু এতিয়া বাহিৰৰ পৰা যিবোৰ গামোচা আহিবলৈ লৈছে সেই গামোচাবোৰেই কিন্তু এতিয়া আমাৰ অসমত প্ৰচলিত হৈ গৈছে কাৰণ কিয় বাহিৰৰ বস্তুটো খুব সোনকালে আদৰি লয় কিন্তু এতিয়া আমাৰ শুৱালকুছিতে হওক বা উজনি অসমত নামনি অসমত যিসকল বোৱনী শিপিনীয়ে বৈ আছে সেই গামোচাখন কিন্তু কেতিয়াও ব্যৱহাৰ নকৰে মানে ঘৰত হয়তো ব্যৱহাৰ কৰে কিন্তু যেতিয়া সন্মানৰ খাতিৰ আহি যায় সন্মানৰ ক্ষেত্ৰখন যেতিয়া আহি যায় তেতিয়া কিন্তু সেই খুব কম দামী যিটো আমি মাদ্ৰাজী গামোচা বুলি কওঁ দেখিলেই যিটো গম পায় চুলেই যিটো গম পায় সেই বস্তুটোক আচলতে খুব পটককৈ আমি আদৰি লোৱা হৈছে আৰু কষ্টিউমৰ ক্ষেত্ৰত মই এটা কথা ক'ব যাম কষ্টিউম হৈছে এতিয়া মই যিখন ৰিহা পিন্ধি আহিছোঁ সেইখন মুগা ৰিহা এতিয়া এই মুগা ৰিহাখনক মই বাহিৰত কেনেকৈ প্ৰদৰ্শন কৰিম মই আজি পিন্ধিছোঁ কাৰণে হয়তো বেলেগে ভাবিব পাৰে যে এইখন কি পিন্ধিছে কালাৰটোৱে বেলেগ গতিকে তেওঁলোকেও নজনা নহয় আমাৰ অসমৰ বিহুৰ মুগা আৰু পাটৰ বিষয়ে তেওঁলোকে নজনা নহয় জানে কিন্তু আমাৰ যে মানুহখিনিয়ে গৈ ভুলকৈ প্ৰতিপন্ন কৰি দিছে সেই কথাটোত তেওঁলোকেও পাজল হৈ যায় যে আচলতে কোনটো সঁচা কোনটো মিছা গতিকে এই ক্ষেত্ৰত মই ক'ব খোজোঁ যে ভুলটো ভুল বুলি স্বীকাৰ কৰিব লাগে ভুলকৈ প্ৰতিপন্ন কৰিব নালাগে কাৰণ কি আমাৰ আৱেগ হয় আমাৰ স্বাভিমান হয় গামোচাখনেই হওক মুগাৰ মেখেলাখনেই হওক মুগাৰ ৰিহাৰ সাজযোৰেই হওক আমাৰ স্বাভিমান গতিকে সেই স্বাভিমানটোক কেতিয়াও বিক্ৰী কৰি দিব নালাগে বেলেগৰ আগত আৰু গামোচাৰ ক্ষেত্ৰত মই কিন্তু এইটো কথা খুব সঁচাকৈ কৈছোঁ কাৰণ কিয় গামোচাখন আমাৰ স্বাভিমান যিহেতু যদি আমি সেই গোঁসাই থাপনাত দিয়া গামোচাখনে মুখ মুচিব নোৱাৰোঁ তেনেহ'লে সেই বাহিৰৰ পৰা অহা গামোচাখন আমি আদৰি ল'ব নোৱাৰোঁ কাৰণ তাতেও ৰামকৃষ্ণই লিখা থাকে কিন্তু হ'ল বুলি সেইখন গামোচা আৰু আমাৰ শিপিনীসকলে বোৱা গামোচাখনৰ মাজত বহুত পাৰ্থক্য কাৰণ তেওঁলোকৰ তাত কষ্ট জড়িত হৈ থাকে কষ্ট থাকে আৰু যিখন বাহিৰৰ পৰা আহে সেইখন তেওঁলোকে মেচিনত বনায় কিহত বনায় তেওঁলোকে হয়তো সেই শব্দটোৰে ভালকৈ হেৰি কৰিব নাজানে কিন্তু তেওঁলোকে কৰি দিছে কাৰণ কিয় আমাৰ অসমততো আৰু গামোচা বিহু বুলি কৈ দিয়াৰ লগে লগে বজাৰলৈ গ'লে মই নিজেই ভুক্তভোগী যেতিয়া বজাৰত গামোচা কিনিবলৈ যাব তেতিয়া আপোনাক কোনটো কোৱালিটি লাগে বুলি সোধে তাৰমানে একেবাৰে কম দামী যিটো কোৱালিটি সেইটো বাহিৰৰ পৰা অহা কোৱালিটি যিটো দামী সেইটো কেতিয়াও নিবিকে বিক্ৰেতাও নকৰে মানে বিক্ৰেতাও মানে ভাবে যে এইখন দামী আৰু যিখন কম দামী সেইখনহে উলিয়াই দিয়ে তেনেকুৱা গতিকে এই ক্ষেত্ৰত মানে বাহিৰত যেতিয়া পৰিৱেশন কৰে এই ক্ষেত্ৰত খুব মানে ভালকৈ মানে নিজৰ সংস্কৃতিৰ বিষয়ে নিজে জানি আচলতে যাব লাগে এনেকুৱা নহয় যে বিক্ৰী কৰাৰ নিচিনাই হয় বস্তুটো আচলতে ক'বলৈ যদিও কথাটো কওঁতে যদিও বেয়া শুনিছে কিন্তু এইটো বিক্ৰী কৰাৰ নিচিনাই হয় হয় আচলতে প্ৰতিটো সংস্কৃতিৰে আমাৰ সাজপাৰযোৰে আমাৰ সংস্কৃতিটোক আচলতে প্ৰতিনিধিত্ব কৰে সেইটো ক'বই লাগিব দেখি আহিছোঁ ছনী টিভিৰ ৰিয়েলিটি শ্ব' ছুপাৰ ডেন্সাৰ হয়তো চাগে ভুল নহয় মোক ক'লে আমাৰ অসমৰে এগৰাকী DY365ৰ বিহুৰাণী খ্যাত তেওঁৱেই আজি আমাৰ বিহুক বিকৃত কৰিছে গতিকে সেইটোত কি ক'বা হয় এইটো আচলতে খুব এটা চৰ্চিত বিষয় এই আজি ধৰক 10-12 দিনমানৰ পৰা এইটো বিষয় খুব চৰ্চালৈ আহিছে এই ক্ষেত্ৰত বহুতে মোক ফোন কৰিছে যে তুমি এইবছৰৰ বিহু সম্ৰাজ্ঞী গতিকে তোমাৰ কি মন্তব্য এই ক্ষেত্ৰত গতিকে মই মোৰ মন্তব্যটো শুনাৰ আগত মই আচলতে সেই বিহুৱতীগৰাকীৰ মন্তব্যটো শুনিবলৈহে ৰৈ আছোঁ যে তেখেতে কি ভাবিছে তেখেতটো এগৰাকী বিহুৱতী মই যেনেকৈ আজি বিহুৱতী মই যদি আজি বিহুৰ মুগা ৰিহাখন মই বাওঁফালে নলৈ সোঁফালে লৈতো মই আজি ইয়ালৈ আহিব পাৰিলোহেঁতেন গতিকে মোৰ ব্যক্তিত্বটো মোৰ প্ৰথম চিনাকি যে মই কেনেকৈ পৰিৱেশন কৰিম তেওঁ বিহু ৰাণী বুলি আপুনি কৈছে DY বিহুৰাণী তেখেত লগতে তেওঁ অসমত খুব এটা পৰিচিত বিহুৱতী তেখেত বিহুৱতী হয় গতিকে তেখেতে কি ভাবিছে মোৰ আচলতে প্ৰশ্নটো সেইটো যে মোক যোনে ফোন কৰিছে মই তেখেতকে কৈছে তেখেতে কি ভাবিছে তেখেতে নিজৰ যেতিয়া কালচাৰটো তেনেকৈ পৰিৱেশন কৰিছে তেখেতৰ কি মানে ভাৱ মনৰ ভাৱটো কেনেকুৱা যে মই কৰিলোঁ যে ঘূৰিটো মই অসমলৈয়ে যাব লাগিব গতিকে তাত মোক মানুহে আদৰি ল'বনে নলয় আজি ফ্লৰিনা গগৈ আদৰি আনিছে ফ্লৰিনা গগৈ অসমৰ মানুহে উঠাইছে গতিকে তেওঁ কি কৰি আহিছে আৰু এওঁ যদি এতিয়া ঘূৰি আহে গুৱাহাটীলৈ কাৰণ আহিবতো লাগিবই গুৱাহাটীলৈ আহিব লাগিব অসমত তেওঁৰ ঘৰ যিহেতু নিজৰ ঘৰ গতিকে আহিবতো লাগিব তেতিয়া মানুহে কেনেকৈ আদৰি ল'ব এতিয়া দুটা কথা হৈছে এছামে আদৰি লৈছে এছামে বিকৃত কৰিছে বুলি কৈছে কিন্তু তেওঁ কি ভাৱ তেওঁৰ মনৰ ভাৱটোহে মোৰ জানিবলৈ আচলতে মন এই ক্ষেত্ৰত কিন্তু মই বিহু সম্ৰাজ্ঞী হিচাপে এটা কথাই ক'ম তেওঁ বিহুৰ ৰিহাখন আমি যি
হিচাপে পিন্ধো সেই হিচাপে নিপিন্ধি অলপ বেলেগ এটা ডিজাইন লৈ পেলাই পিন্ধিছে যিটো আজিকালি খুব মানে কয় বহুতে ফিউজন শব্দটোৰ অৰ্থ কি আচলতে জানি লোৱাটো বৰ প্ৰয়োজন আজিৰ দিনত কাৰণ কি ফিউজন কৰিবলৈ যোৱাটোকে জনাটো বেছি দৰকাৰ তাৰপিছত হয়তো পৰিৱেশন কৰাটো খুব মানে তেতিয়া আচলতে প্ৰতিপন্ন হ'ব যে ইয়েছ মই ফিউজন কৰিছোঁ আৰু দ্বিতীয় কথাটো হৈছে তেখেতে মেখেলাখন নাই পিন্ধা এটা পালাজো পিন্ধিছে বুলি কৈছে মেখেলাখন পালাজো কৰি বুলি কৈছে আৰু বহুতৰ মন্তব্যত মই শুনিছোঁ যে তেখেতে আচলতে যিটো নৃত্য তাত পৰিৱেশন কৰিছে তাত বিহুৰ ভংগীমা ব্যৱহাৰ কৰিছে আৰু লগতে তেওঁ বিহুৰ মানে মেখেলাখন কাটি পেলোৱা নাই তেওঁ এটা কাপোৰ পিচ কাপোৰ কিনি পেলাই তাত তেওঁ মানে সেইটো তেনেকৈ চিলাই লৈছে তেনেকৈ বুলি কোৱা শুনিছোঁ এতিয়া ধৰক তেনেকৈ এইটো এতিয়া বিহুৰ মেখেলাখন কাটিটো ল'ৰাবিলাকেও চাৰ্ট চিলাইছে তাত জানো বিকৃত হোৱা নাই তাতো বিকৃত হৈছে গতিকে সেই বিকৃত হৈছে নে কি কৰিছে আচলতে বস্তুটো এতিয়া চিলাবতো লাগিবই চাৰ্টটো ল'ৰাসকলে যিটো চাৰ্ট পিন্ধিছে এতিয়া বিহুৱাসকলেনো ক'ত মুগাৰ পিচ এটা কিনি আনি পেলাই কৰে সেই মেখেলাখনেইতো কাটি পেলাই মেখেলা আকাৰেইতো বিক্ৰী কৰে আৰু মেখেলাখন আমি যে বজাৰৰ পৰা কিনি আনো দুটা চাইডে চিলাই দিলেহে মেখেলা হ'ব যদি কাটি কুটি আমি কিবা এটা ড্ৰেছ বনাওঁ তেতিয়া এটা হয়তো কুৰ্তিও হ'ব এটা ফ্ৰকো হ'ব গতিকে তেওঁ মেখেলাখনক কাটিছে বুলি পেলাই বহুতে মন্তব্য কৰিছে আচলতে মেখেলাখন কটা নাই তেওঁ এটা এক্সট্ৰা বেলেগ তেওঁ ড্ৰেছ বনাইছে কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ম তেওঁ যিখিনি অৰ্নামেণ্টছ পিন্ধিছে সেইখিনি কিন্তু বিহুৰ পিন্ধিছে দুগদুগী পিন্ধিছে ঢোলবিৰি পিন্ধিছে গামখাৰুলৈকে পিন্ধিছে যদি তেওঁ সেইটো নাচিবলৈ আছিলে তেতিয়াহ'লে তেওঁ বেলেগ এটা গানো লৈ পেলাইও নাচিব পাৰিলেহেঁতেন বা বেলেগ কষ্টিউমটো বেলেগ কৰি ল'ব লাগিছিলে যিহেতু নাচিছেই তেওঁ পৰিৱেশনটো কৰিলে হৈ গ'ল কিন্তু তেওঁ কষ্টিউমটো বেলেগ পিন্ধিব লাগিছিলে সেই মুগাৰ ৰিহাখন বা ঢোলবিৰি দুগদুগী গামখাৰু তুমি খোপাটোও বান্ধিছা তেনেকৈ ৰঙা ফুটটোও লৈছা আমি যেনেকৈ বিহুত লওঁ গোটেই বস্তুখিনি বিহুৰ বস্তু পিন্ধি পেলাই তুমি ফিউজনটো কৰি দিব নালাগিছিলে যদি ফিউজন কৰিছা তেতিয়াহ'লে বেলেগ এটা গীত লৈ অলপ দুই এটা ভংগীমা বিহুৰ সোমাইছে তেতিয়া বেলেগ কথা কিন্তু গোটেই বস্তুটো বিহুৱে নাচিছা তুমি তাত পাক দিছা আমাৰ যিবোৰ ভংগীমা আছে সেইবোৰ তুমি ব্যৱহাৰ কৰিছা তাৰ পিছত তুমি কৈছা যে নহয় মই ফিউজন কৰিছোঁ নহয় তুমি মেক্সিমাম 80% তুমি বিহুৱে নাচিছা তাত গতিকে তাত মেখেলাখনৰ তুমি এতিয়া কি অসুবিধাৰ কাৰণে মেখেলাখন পিন্ধা নাই সেইটোতো মই গম নাপাম কাৰণ কিয় মই সেই বিষয়টোত একদমেই মানে খুব অজ্ঞানী বুলিয়ে ক'ব লাগিব কাৰণ কিয় মই ফিউজন বা এনেকৈ মডাৰ্ণ ছঙত ডান্স কৰা মই এইখিনি নকৰোঁৱে কেতিয়াও গতিকে মই এই ক্ষেত্ৰত মই এটা কথাই ক'ম যে বিহুৰ ড্ৰেছযোৰ পিন্ধি তাই বেয়া কৰিছে কাৰণ এই ক্ষেত্ৰত তেখেতৰ মনোভাৱটো কিন্তু তেখেতে এবাৰ ক'ব লাগিছিলে যে হয় এইটো ভুল হৈছে তেওঁ এতিয়া কেনেকৈ ভাবিছে আচলতে অসমৰ পৰা গৈ বিহু কেনেকৈ বেলেগৰ আগত দেখুৱালে বা প্ৰতিনিধিত্ব কৰিলে অসমৰ পৰা গৈ আমাৰ আচলতে অকণমান দুখ লাগে যিহেতু চিনাকিটোতো অসম বুলি ক'লে এনেও জানে বিহু বুলি অসমৰ পৰা অহা বুলি ক'লে এনেও বিহু নাচিবলৈ দিবই যিহেতু তেওঁ এগৰাকী বিহুৱতী কিন্তু এই ক্ষেত্ৰত তেওঁ এই মানে সাজ পোছাকযোৰ আৰু আ অলংকাৰখিনি পিন্ধি অলপমান গণ্ডগোল কৰিলে লগতে তেওঁ এগৰাকী বিহুৱতী সেইটোৱে তেওঁৰ প্ৰখ্যাত বিহুৱতী সেয়া ভাল লাগিছে কথা পাতি আমি বেছি দীঘলীয়া নকৰোঁ সময় আমাৰ ওচৰত সীমিত ভৱিষ্যত পৰিকল্পনা কি মৌচুমী ভৱিষ্যত পৰিকল্পনা হয় ভৱিষ্যত পৰিকল্পনা এতিয়াতো স্নাতকোত্তৰ ডিগ্ৰী ল'লোঁ এতিয়া লাহে লাহে আকৌ মই মোৰ ঝুমুৰা কলা কেন্দ্ৰৰ ছাত্ৰীসকলৰ লগত জড়িত হৈ পৰিছোঁ গতিকে এই লোক সংস্কৃতি মই যেনেকৈ আগবাঢ়ি আহিছোঁ তেওঁলোককো মই যাতে আগবঢ়াই নিব পাৰোঁ সেয়া এটা পৰিকল্পনা লগতে মই 2021 বৰ্ষতে এইবছৰ বিহুৰ কৰ্মশালা এখন আয়োজন কৰিছিলোঁ য'ত সকলোৰে খুব সঁহাৰি পাইছোঁ মই খুব মানে ভালকৈ আমাৰ আচলতে কৰ্মশালাখিনি সমাপ্তি ঘটিছিলে গতিকে নেক্সট মই আকৌ যিবোৰ আমাৰ অসমৰ লোক সংস্কৃতি আছে বড়ো ৰাভা তিৱা তেওঁলোকৰ জনগোষ্ঠীৰ যি নৃত্য শৈলী আছে বা গীত মাত আছে সেইসমূহৰ ওপৰতো মই চৰ্চা কৰিবলৈ ল'ম আৰু যিহেতু মই এগৰাকী সত্ৰীয়া শিল্পী গতিকে ভাওনা সংস্কৃতিৰ লগতো মোৰ আচলতে যিটো গৱেষণা পত্ৰ আছিলে সেইখনত আচলতে অসমীয়া ভাওনাৰ ওপৰত মই কাম কৰিছিলোঁ গতিকে অসমীয়া ভাওনাৰ ওপৰত মই ভৱিষ্যত পৰিকল্পনা অলপ কৰি থৈছোঁ যে অসমীয়া ভাওনাৰ মাতৃভাষা ভাওনাৰ ওপৰত মই অলপ কাম কৰিম হয় ক'ব গ'লে বিহু সম্ৰাজ্ঞী যিহেতু তুমি কিতাপ অৰ্জন কৰিলা নাজানো কিমান দূৰ সফল কিন্তু এগৰাকী সফল নাৰী হিচাপে বৰ্তমান নাৰী সমাজক তুমি কি ক'বা কাৰণ আমি যিহেতু পুৰুষ প্ৰধান সমাজত আমি বসবাস কৰি আছোঁ গতিকে বৰ্তমান নাৰীসকলক উচ্চ স্থান দিয়া হৈছে কিন্তু ক'ৰবাত আমি দেখিবলৈ পাওঁ নাৰী এতিয়াও নিম্ন পৰ্যায়তে আছে কাৰণ তেওঁলোকক তলতেই ৰখা হৈছে গতিকে এগৰাকী নাৰী হিচাপে সফল নাৰী হিচাপে বৰ্তমান সমাজলৈ বা আমাৰ নাৰীসকললৈ তুমি কি আগবঢ়াবা
নাৰীসকললৈ আগবঢ়াবলৈ মন্তব্য আচলতে কি হৈছে যদিও এতিয়া অসমত নাৰী পুৰুষ বুলি কোনো কথা নাই সকলোতে সকলো আগবাঢ়ি গৈছে কিন্তু বেয়াৰ দিশে আগবাঢ়ি যাব নালাগে মোৰ আচলতে হেতুৱে প্ৰথম কথাটো হৈছে বেয়াৰ দিশে কেতিয়াও আগবাঢ়ি যাব নালাগে কাৰণ কি অলপতে বহুত ডাঙৰ এটা কথা আমাৰ গোটেই অসমতে আচলতে এইটো প্ৰচাৰ হৈ গৈছে আৰু বাহিৰতো সকলোৱে গম পাইছে যে অসমৰ ছোৱালী এনেকে ৰাতি ইমানখিনি উৎপাত কৰি পেলাই মানে এনেকুৱা এটা বহুত বেয়া আচলতে বাৰ্তা বাহিৰলৈ যাব নালাগে আচলতে কাৰণ কিয় আমাৰ অসমত ইমানখিনি মানে এতিয়া শিক্ষাৰ ক্ষেত্ৰত হওক সংস্কৃতিৰ ক্ষেত্ৰত হওক খেলা ধূলাৰ ফালৰ পৰা হওক সকলো দিশতে নাৰী আগবাঢ়ি গৈছে সমানে সমানে পুৰুষ পিছ পৰি ৰৈছে বুলি মই ক'ব নাযাওঁ বা পুৰুষ আগবাঢ়ি গৈছে বা পুৰুষক চেৰ পেলাই আমি গৈছোঁ সেইটো কথা মই ক'ব নাযাওঁ কিন্তু যদি নাৰীয়ে কিবা এটা কাম কৰিছে তেনেহ'লে সেই কামটো শুদ্ধ ৰূপত কৰিব লাগে আৰু কেতিয়াও বিকৃত মানে এই যে আমাৰ হেৰিয়াত সোমাই কি বুলি কয় এইটো খুব মানে বেয়া দিশত যে সোমাই যায় বেয়া দিশৰ প্ৰচাৰ চলে সেই বস্তুবোৰ কৰিব নালাগে কাৰণ কি অসমত কৰিবলগীয়া বহুত কাম আছে সংস্কৃতিৰ ক্ষেত্ৰতে হওক বা আমাৰ পঢ়া শুনাৰ লগতে হওক খেলা ধূলাৰ লগত হওক বহুত কাম আছে আজিকালিতো নাৰী এতিয়া ৰন্ধা বঢ়াৰ পৰা ডেলিভাৰী দিয়ালৈকে নাৰীয়ে কৰে আনকি আমাৰ গুৱাহাটীতো মই দেখিছোঁ যে ই ৰিক্সাও চলাইছে গতিকে মানে নিজৰ নিডটো পূৰা কৰিবৰ কাৰণে বহুত কাম কৰিব লগা হৈছে গতিকে নাৰী পিছ পৰি আছে বুলি মই নকওঁ আৰু আগবাঢ়ি যদি গৈছে তেতিয়াহ'লে ভাল কাম কৰি আগবাঢ়ি যাওক বেয়াৰ দিশে কেতিয়াও নাযাব কাৰণ কিয় পটককৈ কলংকিত হয় নাৰী প্ৰথমতে গতিকে সেইকাৰণে নাৰী কলংকিত নকৰিব এই নাৰী শব্দটোত আচলতে বহুত বস্তু সোমাই থাকে মাৰ নামটো সোমাই থাকে গতিকে সেই মা হিচাপে প্ৰত্যেকগৰাকী নাৰীয়ে মানে প্ৰথমতে মাৰ কথা ভাবিব লাগে আৰু তেতিয়া হয়তো বেয়া কাম কেতিয়াও নহ'ব হয় কোনো ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ কোনো পিতৃ মাতৃয়ে বা নিজৰ স্বামীয়ে আমাৰ নাৰীক আজিকালি অৱহেলা কৰি আহিছে নাৰীক কিছু ক্ষেত্ৰত উৎসাহ নিদিয়ে গতিকে সেইখিনি আচলতে কৰিব নালাগে যিমান দূৰ যে আচলতে পৰ্যালোচনা কৰা হৈছে বা যিমান দূৰ নিৰীক্ষণ কৰা হৈছে নাৰীয়ে আচলতে ক'ব গ'লে আমাৰ নাৰীয়ে সকলো নাৰী অবিহনে আমি সকলো আধৰুৱা ভাল লাগিলে মৌচুমী আজি আমাৰ ব্যতিক্ৰম বিশেষ অনুষ্ঠানলৈ তুমি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিলা ধন্যবাদ জনাইছোঁ আৰু লগতে ভৱিষ্যতৰ কাৰণে তোমাক শুভকামনা জনাইছোঁ যাতে বিহু সম্ৰাজ্ঞী 2021 মৌচুমীতে থমকি নৰয় ইয়াৰ পিছত যাতে আমি অসমলৈ আৰু নতুন কিবা তোমাৰ পৰা লাভ কৰোঁ সেইটোৱে আমি বিচাৰিম বহুত ধন্যবাদ আজি আহিলা ধন্যবাদ জনাইছোঁ দীপশিখা তোমালৈ আৰু ইমানখিনি সময় আচলতে মোক মানে আমন্ত্ৰণ কৰি অনাৰ কাৰণে আচলতে বিশেষভাৱে ধন্যবাদ আৰু ব্যতিক্ৰমৰ সমূহ পৰিয়ালবৰ্গলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ ব্যতিক্ৰমে যেনেধৰণে আমাৰ নিচিনা শিল্পীক আগবঢ়াই লৈ গৈছে গতিকে তেওঁলোকৰ এই প্ৰচেষ্টাক মই খুব শলাগ লৈছোঁ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ ধন্যবাদ আজিলৈ ইমানতে সামৰিছোঁ আকৌ আপোনালোকক লগ পাম ন প্ৰতিভাৰে নতুন ব্যক্তিৰ সৈতে আপোনালোকৰ মাজলৈ ব্যতিক্ৰম বিশেষলৈ আহিম আজিলৈ ধন্যবাদ